এটা বিশেষ পৰিয়াল, এটা মহোৎসৱৰ মাজত এই পৰিয়ালটো কিয় চৰ্চাত? চাওঁহক আমাৰ এক বিশেষ প্ৰতিবেদনৰ সৈতে। জোনাই বৰ্ষাৰণ্য পবাৰ 3 মাইল ঘাটৰ চিয়াং লালি নদীৰ বালি চাপৰিৰ এই বিশেষ পৰিয়ালৰ প্ৰতিচ্ছবিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। জোনাই বৰ্ষাৰণ্য পবাৰ 3 মাইল ঘাটৰ চিয়াং লালি নদীৰ বালি চাপৰিত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা দ্বিতীয় সংখ্যক পবা মহোৎসৱত নিজৰ কৃষ্টি সংস্কৃতি আৰু পৰম্পৰাক লৈ প্ৰদৰ্শন কৰা অসমৰ অন্যতম ভূমিপুত্ৰ বড়ো জনগোষ্ঠীৰ এই মহোৎসৱলৈ অহা প্ৰতিগৰাকী লোকৰ বাবে হৈ পৰিছে বিশেষ দৃষ্টিনন্দন। জনগোষ্ঠীটোৰ পৰম্পৰা ৰক্ষা কৰি প্ৰদৰ্শন কৰিবলৈ নিৰ্মাণ কৰা এই ঘৰটোক আটক ধুনীয়াকৈ সজাই তোলা হৈছে বড়োসকলে আদিপুৰুষৰ পৰা নিত্য নৈমিত্তিক ব্যৱহাৰ কৰি অহা ঘৰুৱা বিভিন্ন সা সঁজুলি। বৰ্ষাৰণ্য প্ৰবাহ সুৰক্ষাৰ লগতে গ্ৰাম্য পৰ্যটন ইকো টুৰিজমৰ সম্ভাৱনা আৰু প্ৰয়োজনীয়তা সম্পৰ্কে ৰাইজক সজাগ কৰা আৰু ভৱিষ্যত প্ৰজন্মৰ মানসিকতা পৰিৱেশ প্ৰকৃতিপ্ৰেমী কৰি তোলা উদ্দেশ্য আগত ৰাখি মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু জোনাইবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা দ্বিতীয় সংখ্যক পবা মহোৎসৱত বড়ো জনগোষ্ঠীটোৰ পৰম্পৰা জীৱন জীৱিকাৰ এনে প্ৰদৰ্শনক সকলোৱে শলাগ লৈছে। আজি আমি ইয়াতে মিচিং অট'নমাছ কাউন্সিলৰ উদ্যোগত আমাৰ এই চিয়া লালি নদী এই আমাৰ 3 মাইল এই বালি চাপৰিত দ্বিতীয় পবা মহোৎসৱ ইয়াতে অনুষ্ঠিত হৈছে। এই দ্বিতীয় পবা মহোৎসৱত আমিও আমাৰ বড়ো জনগোষ্ঠীৰ ইয়াতে আমাৰ জীয়াই থকাত যে কেনেকৈ আমি আমাৰ বড়ো এটা ঘৰে কেনেকৈ ইয়াত বসবাস কৰে ঠিক এইটো আমি ইয়াতে দেখাবলৈ চেষ্টা কৰিছোঁ। আমাৰ ইয়াতে নবান, বাখৰি, বাথৌ মণ্ডপ, গোৱালি, চৌৰাণ আমি এইবোৰ দেখাবলৈ ইয়াতে চেষ্টা কৰিছোঁ। আৰু আমি ইয়াতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠী আছে আমাৰ এই জোনাই মহকুমাত, আমাৰ উপজিল্লাত। গতিকে আমাৰ ইয়াতে আমাৰ লগতে আৰু বিভিন্ন জাতিও যদি এনেকৈ যদি নিজৰ ট্ৰেডিশ্যনেল যদি দেখুৱাহেঁতেন পবা মহোৎসৱখন আৰু ধুনীয়া হ'লে হয়। গতিকে আগন্তুক দিনত আমি সকলো জাতি জনগোষ্ঠীক অনুৰোধ জনাইছোঁ, আমি বড়ো জনগোষ্ঠীৰ হৈ নিজৰ নিজৰ যিটো ট্ৰেডিশ্যনেল সামগ্ৰীসমূহ ইয়াতে প্ৰদৰ্শন কৰিলে নিশ্চয় আৰু পবা মহোৎসৱখন ভাল হ'লে হয় বুলি আমি অনুভৱ কৰিছোঁ।